কৃষ্ণ সীতাৰ জন্মৰ নাম। কৃষ্ণ শংকৰ গুৰু হৰে ৰাম ৰাম হৰি ৰাম 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 ৰাম। নাৰদে বোলয় পুত্ৰৰ কাৰণে যজ্ঞ কৰা নৰপতি পুতক জনকে পুতয় বিলাসে যজ্ঞ ব্ৰতে হৈল ৰতি। শুভ দিন চাই জনকৰ যায় সোণৰ নাঙলটি লৈ যজ্ঞৰ ভূমি কৰিবৰে হাল জুৰিলে গৈ। বহাগ মাহত নৱমী তিথিত বৈকুণ্ঠৰ লক্ষ্মী আই শিৰলো মূৰতে উপজা দেখিয়ে নৰে বেৰি বেৰি চাই। অতি আদৰেৰে পালন কৰিবা নিজৰে যেন দুহিতা। শিৰলো জন্ম দেখিয়া জনকে নামটি ৰাখিলে সীতা। আকাশী বচন ক'লে দেৱগণে ৰজা নকৰিবা ভয়। এহি কন্যা জানা লক্ষ্মী স্বৰূপা প্ৰতিপালন কৰিবা গৈ। দিনে দিনে বাঢ়ে যেন চন্দ্ৰকলা সীতাও যুৱতী হ'ল। জননীৰ বাক্য দেৱী জানকীয়ে মন্দিৰ মচিবে গৈ। হৰধনুখনি বাওঁ হাতে দাঙি সোঁহাতে আনিলে মচি। দুই হস্ত ঘূৰি কৰে প্ৰাৰ্থনা হ'ব যেন ৰাম স্বামী। অগ্নি সাক্ষী কৰি প্ৰতিজ্ঞা কৰিলে দেখিয়া সীতাৰ পিতা। এই ধনুখনি যিজনে ভাঙিব সেইজনক দিব সীতা।